ৰাতিপুৱা হোৱা মানে দিনটোৰ কৰ্মব্যস্ততাৰ আৰম্ভণি কেৱল মোৰেই নহয়, পৃথিৱীৰ প্ৰতিজন মানুহে নিজৰ নিজৰ কৰ্ম এনেকৈ কৰি আছে আৰু কামৰ মাজতে কেতিয়াবা ভাল লগাবোৰো কৰি যাওঁ আৰু লগতে কৰ্তব্যৰ খাতিৰত কিছুমান কামো কৰি যাওঁ আৰু লগতে আত্মাই যদি বিচাৰে এইটো কাম কৰিব লাগে, মনেৰে যদি বিচাৰে এইটো কাম কৰিব লাগে, তেনে কিছুমান কামো কৰিবলৈ চেষ্টা কৰোঁ। বাবা আকৌ শুন, মই গৈছো নহয়। লোৱা গাখীৰ আনিলো। পৰি গৈছিলে কলিজা। থেংক ইউ কোৱা আকৌ, থেংক ইউ। আৰু মোক কি হ'ল চোৱা আকৌ এফালে, মোক কি হ'ল চোৱা আকৌ, চেণ্ডেল ছিগিলে। স্কুলৰ পৰা আহিবলৈ লৈছো আৰু উজত মাৰি দিলো নহয়, চেণ্ডেলযোৰ কেনেকৈ ছিগি থাকিলে চক। কোনোমতে আহি ঘৰ পাইছোহি। মা মানুহ কি খবৰ? গাখীৰ আনিলো ববিতা খুৰীৰ ঘৰৰ পৰা। আনদিনে দেখা ড্ৰয়িং ৰুমটো অলপমান বেলেগ লাগিছে ন, মানে ইয়াতে একো বস্তু নাই, চব উলিয়াই দিয়া হ'ল। আৰু উলিয়াই দিয়াৰ কাৰণটো হৈছে কি, আমাৰ কালিলে বছৰীকীয়া নামভাগ আছে, গতিকে ইয়াতে আমি নামভাগ পাতো, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ এয়া চিলিং দিব পৰা নাই যে, ইমানেই বেছি তাপটো আহে নহয় বাৰাণ্ডাখনত। সেইকাৰণে আমি কালিয়ে ডিচাইড কৰিলো, গোটেইখনৰ ঘৰৰ মানুহে আলোচনা কৰিলো যে ইয়াত বন্তি গছ জ্বলাব, মেইন নামঘৰত বন্তি গছ জ্বলাই মেলি বাকী বন্তি আৰু তাত জ্বলাই পিনে ইটো ৰুমত তাতে মানে নামভাগ পতা হ'ব, কাৰণ ভকতে ইমান গৰমত নোৱাৰিব যে, আৰু দিনত হ'ব নামভাগ। কিন্তু ইয়াতো যে কিবা এটা ভাল লাগি গৈছে, মানে অকণমান যদি কিবা কিবি অলপমান সাল সলনি কৰা হয় নহয়, মই যে ইমান ধুনীয়া দেখোঁ। আমাৰ চেংনাঙে চাগে এইবিলাক বেকা বেকি কৰিলে। গোটেই ফুলদানি পেলাই মাকে সজাইছে, জীয়েকে পেলাইছে, কিমান ধুনীয়া লাগিছে চাওক ফুলদানিটো। এইফালে চোৱা সি কি কৰিছে, ধৰা গোটেই পাৰিলৈ ভকতনি বহিলে। এইবোৰ কাইলৈ শুন দৈ ঠিক কৰি থৈছে চোৱা। দে এতিয়া নাই হোৱা নহয়, কাইলৈ নমু আহিব নহয়, কাইলৈ ভকতসকল আহিব, তেতিয়াহে। এতিয়া থৈ দিয়া কলিজা, থৈ দিয়া। গোটেইখিনি পাৰি শেষ আৰু। হে ৰাম, শুন মইনা, তাই আজি বুলি ভাবিছে। ক'ত শুন, কৃষ্ণ প্ৰভু, ইমান ডাঙৰ খবৰ দেই, নিজেই ভাত খাইছে। বাহ বাহ, পাৰিছে দেই। পাৰিছা শুন, গোটেইকেইটি খালে নেকি মুনু? খাওক খাওক দেহি, এনেকে ডাঙৰ হ'ব লাগিব ন। শুন খোৱা দেই, লাহে লাহে খোৱা। তেনেকে খাই আছে নেকি? আমাৰ এওঁ কাম কৰি ভাগৰ লাগিলে। এতিয়া কিন্তু এইটো বান্দৰ মৰা বুলি কয় আকৌ, এইটো বান্দৰ মৰা বুলি কয় আকৌ। এইমাত্ৰ চকুকেইটা মেলি আছিলে, পটকে ভিডিঅ'টো কৰাৰ লগে লগে চকু বন্ধ কৰিছে। তো এতিয়া আমি বজাৰলৈ যাওঁ, এওঁ বাকীখিনি ঘৰৰ কামখিনি কৰিলে, ফোনটোৱে মই ওলাইছোঁ অকণমান বজাৰ কৰি আহোঁগৈ। তাৰপিছতে খালি আমাৰ টিকলুক টিকলুক নহওঁ আৰু, এনেকৈ যেনে তেনে ফুচলাই মেলি দৌলকৰ ৰুমতে থৈ পিনে আমি এতিয়া গৈ থাকোঁ। নকওঁ খালি লাগি দেই, চাবা দেই। মই যাওঁ নহয় বুলি এনে কৈছোঁ। শুন, এই বেগ থলোঁ, এনেই কৈছোঁ, দৌলক ধেমালি কৰিছোঁ। বেগ থলোঁ, ভিডিঅ' বনাইছোঁ, নাযাওঁ নহয়, লাইট অফ কৰি দিলোঁ চোৱা। জীয়েৰে কি নাজানে, এনেই এতিয়া ভিডিঅ' কৰিছোঁ, কি কৰি পলাই আহিছোঁ। পাছত চাবা, আমি আহিছোঁ। চিনাকি অচিনাকি কিমানজন যে সৈনিকত আছে, সঁচাকৈ কেতিয়াবা মনটো বৰ ভাৰাক্ৰান্ত হয়। আমিনো বেলেগ কি কৰিব পাৰোঁ, ভগৱানক কেৱল প্ৰাৰ্থনা কৰিব পাৰোঁ। আচলতে আমাৰ গৃহত যে ভাগৱত পাঠৰ আয়োজন কৰিছোঁ, কেৱল আমাৰ গৃহৰ মংগলৰ কাৰণে নহয়, দেশৰ সেৱাত বৰ্তি থকা সকলোকে ভগৱানে কুশলে ৰাখক। আলহী এই দোকানখনতে সোমাওঁ, কি ল'ম দেখুৱাই আছোঁ দেই। এনেকুৱা সময়ত যে এনেকুৱা বস্তু এটা দৰকাৰ হৈ গ'ল নহয়, একদম ভালনে ভিডিঅ' কৰিও সোমাইছোঁ দেই। ভাইটি দোকানলৈ বহুত দিনৰ মূৰে মূৰে আহোঁ, কাৰণ আলু দাইল তেল নিমখ নহয় যে সদায় আহিবলৈ, হয় নাই? দৰকাৰ হোৱা বস্তুটো বিচাৰি আহিছোঁ। হেৰি লাগে, ধূপদানি এটা লাগে। আগত যিটো নিছিলোঁ যে, এনেকুৱা সময়ত মানে ভাগি থাকিলে নহয়। কাইলৈ আমাৰ ঘৰত নাম আছে, তাৰপিছত নামৰ আগত এতিয়া ভগা বাৰু হেৰি গছ কেনেকৈ দিবা বাৰু, ধূপদানিটো দিবলৈ বেয়া লাগিছে নাই, সেইটো কথা। এই মাজতে ভাগি থাকিলে, সেইবিলাকতো লগাব পৰা নহয় ন, আগতে এনেকুৱাই আছিলে। এনেকুৱাখিনিতে ভাগি থাকিলে আকৌ, ভগাটোতো কোনো কাৰণে লগাব নোৱাৰি। এইটো দেখিছে, এইটো নিবলৈ আহিলোঁ। এই প্লেটখন যে সৰু যে, ধূপৰ মানে ধূপদানিটোত দিলে ধূপৰ গুৰিখিনি এই বাহিৰত পৰিব। তো মই সেইকাৰণে ভাবিলোঁ এই গছে ধূপদানি লওঁ আৰু এখন এনেকুৱা ধুনীয়া প্লেট লওঁ, তেতিয়া অকণমান ডাঙৰো হ'ব আৰু এনেকৈ দিবলৈ ভাল হ'ব। এতিয়া আপোনালোকে কমেণ্ট কৰিবচোন, মই বাৰু ঠিকেই সিদ্ধান্তটো ল'লোঁনে। ফোনটো গ'ল এইফালে গাড়ীখন পাৰ্ক কৰিবলৈ,
আৰু মই এতিয়া নামি আহিছোঁ চিত্ৰকৰ দোকানলৈ তো সেইদিনা মুনু আহিছিলে যে এই কাপোৰকেইটা চেঞ্জ কৰিবলৈ ৰাতি হ'ল দোকান বন্ধ কৰিলে আহি পেলাই নাপালোহি তাইৰ কাৰণে চাইজত নহ'ল মানে এতিয়া এইকেইটা চেঞ্জ কৰি লৈ যাব লাগে এইটো কাৰণে বোলো আৰু ময়ে লৈ আহিলোঁ আৰু তাই আহিব নালাগে আচলতে আমাৰ মুনুৰ নিজৰ ভুল হ'ল যদি এফালে ডিঙি মানে উঠা ব্লাউজ লোৱা হয় নহয় 34 যিসকলে পিন্ধে সেইবিলাকে নিব লাগে 36 তাই এনেই 34 পিন্ধে তাৰমানে 34 কাৰণে 34 লৈ ল'লে যাৰ কাৰণে আজি এইটো সমস্যা হ'ল এতিয়া একে কালাৰৰ ল'ব লাগিব একদম একে কালাৰ দিব দেই তাই মানে কিবা কাপোৰ লগত মিলি নাই মিলা আছে কিবা কাপোৰ লগত মিলাইছিলে এইটো নাই মিলা বেলেগ এটা মিলাই দিয়কচোন মানে যদি এনেকৈ ডিঙিটো উঠা হয় মানে তেতিয়া তেনেকৈ কৰিব লাগে নাই সেইটো কথা আকৌ বোৱাৰীজনী আনিছিলে নাজানিলে আকৌ এতিয়া কাৰণে মোক দি পঠাইছে মই আহিলোঁ বেলেগ কামৰ কাৰণে এইকেইটা চেঞ্জ কৰি লৈ যাওঁ যিসকলে পিন্ধেতো তেওঁলোকে জানে চাগে মই আকৌ চাই নাথাকিলোঁ নহয় নিজৰটোতহে গুৰুত্ব দিলোঁ মই যিকেইটা নিওঁ মানে তাইতো যদি চাই থাকিলোহেঁতেন তেতিয়াহ'লে মোক কালাৰ চাব গ'লে হ'ল কালাৰ চাই দিলোঁ তাতে কাপোৰ লৈ আহিছোঁ মিলাই মেলি ল'লে তেনেকুৱা হ'ল এতিয়া আহি গ'লোঁ চেণ্ডেল কিনিবলৈ দেই চেণ্ডেল খালি চাইছোঁ কোনযোৰ জোখত নিজেই ধৰিব পৰা নাই বগাযোৰ তুমি পিন্ধি আছো হয় নাই নহয় মই এইযোৰ পিন্ধি আহিছিলোঁ এইযোৰ ফ্লাইটৰ হয় এইযোৰ এতিয়া মানে গুটি লগা নোলোৱা এইযোৰ বেলেগ দিছে এইযোৰ বেলেগ হৈছে পিন্ধি কমফৰ্ট লাগিলেই হয় আৰু অকল ভাল দেখাটো হ'লে নহয় এইযোৰ চাওঁ এইযোৰ সেইটো ওলাই আছে নি অকণমান ওলাই আছে ইয়াতকৈ অকণমান ডাঙৰ লাগিব অকণমান ডাঙৰ দিয়ক সেই ৰঙাযোৰ সেইযোৰ নালাগে এইযোৰ মানে মোৰ ভাল লগা নাই কাৰণে পিন্ধিয়ে চোৱা নাই নালাগে এইযোৰ পিন্ধিব নাই কোলাটো পিন্ধিয়ে আছোঁ কিমান আজি যিযোৰ ছিঙিছে নহয় সেইযোৰ কোলাই হয় সেইকাৰণে কোলাটো এৰিছোঁ কিমান কোলা পিন্ধিম অৱশেষত বগাযোৰ চইচ কৰি সেইযোৰকে ল'লোঁ কেনেকুৱা লাগিব বাৰু মোৰ ভৰিটোত আপোনালোকে দেখিছিলে নহয় ইমানেই গৰমো এই পকা ৰাস্তাবোৰো গৰম হৈ গৈছে যে একদম গৰমত মানে থাকিব পৰা নাই কি আমাৰ মুনুকণৰ দেখিছে ৰুমাল ক'ত পেলাই থৈ গৈছে এই থাকিয়ে যায় তাই কিবা কিবি বস্তুবোৰ প্ৰায়খিনি বজাৰ সমাৰ কৰি এতিয়া সম্পূৰ্ণ হৈ গ'ল তাৰপিছতে আছে আপোনাৰ যিটো আমি আলু দাইল তেল নিমখ গেলামালৰ সেইখিনি কৰিমগৈ একেবাৰে ঘৰৰ ওচৰৰ দোকানখনতে এই চাওকচোন মই বালিঘাটলৈ যাম দেই শুন বোলো বস্তু এটা আনিম RCMৰ দোকানখন মই খালি চাই যাম লাহে লাহে চলাবা বুলি কৈছোঁ সি কৈছে বোলে লাহে লাহে চলাব নাই বোলে একদম পুৰা স্পীড আনি পিনে গাড়ীখন এইখিনি ৰখাই দিছে ন মই দোকানখন বিচাৰি ঘূৰি ফুৰিছোঁ এয়া চাওক RCM ভৰালি ষ্ট'ৰ বদমাছ চলা ইমান ডাঙৰ হ'ল এতিয়া বদমাছ কৰিবলৈ এৰা নাই ভেজিটেৰিয়ানসকলে খাবৰ কাৰণে এইটো বস্তু বহুত ভাল একদম মাংসৰ নিচিনাই ৰান্ধিব পাৰি তো মই বিচাৰি আহিছিলোঁ সেইটো বস্তু পাই গ'লোঁ অলৰেডি এতিয়া ইয়াৰ 2টা পেকেট আৰু পেষ্টৰ এটা পেকেটৰ সৈতে 3টা লৈ ল'লোঁ ডেইলি এচামুচকে ন পানী গাখীৰ কিবা বিশেষ একাপ গাখীৰ লগত দিব লাগিব ন তেতিয়া ভালেই হ'ব আকৌ খাব মই এইটো বস্তু দেখাইছিলোঁ চোৱা দেখিছা নাই ন' মিট ন' এগ দেখিছা নাই সেইবিলাক মানে দেখোঁতে একদম মাংসৰ নিচিনা দেখে ৰান্ধি দিলে খাওঁতেও টেষ্টটো তেনেকুৱা হৈ যায় যেতিয়া মানে পেষ্টটো দি দিয়ে কিন্তু হেৰি নাথাকে এইবিলাক নাই তাৰমানে মানে হাঁহিব মানে বুলিব এইটো নহৈছিলে নহয় আপোনালোকক দেখুৱাইছোঁ দেই অলপ আগতে কাৰী পেষ্ট বুলি ভুলতে বেলেগ এটা দিছিলে একচুৱেলি ভুল হৈ যায় বা মানুহৰ এইটোহে কাৰী পেষ্টটো হয় এইটো ইয়াৰ লগত দি দিলে টেষ্টটোৱে বহুত ধুনীয়া হৈ যায় এয়া RCMৰ বজাৰ সমাৰ কৰি ওলালোঁ কেতিয়াবা এনেকুৱা জমনি হৈ যায় দেখিছানে ঘৰত গৈ পেলাই যদি ৰান্ধোতে যদি দেখিলোহেঁতেন এইটো দেখোন মানে নহয় বস্তুটো বেলেগ এটাহে আহিলে ভাল জমনি হ'ল তেন্তে তেওঁলোকে হাঁহিছে হৈ যায় দিয়ক মানুহ মাতৃ ভুল ন বহুত বেছি গৰম পৰিছে এইটো বছৰত মানে এইটো গৰম ছিজনত কুঁহিয়াৰ ৰস এতিয়ালৈকে খোৱা নাই আহি পেলাই গাড়ীখন এইখিনিতে ৰাখি পেলাই চাইছোঁ মানুহজন বোলো চাফাকৈ দিয়ে নে লেতেৰাকৈ দিয়ে তেওঁ খুব হাতখন ধুইছে তাত ভাবিলোঁ ইয়াত খোৱাই ভাল হ'ব হাত ধুনীয়াকৈ ধুই মেলি দিছে যেতিয়া খোৱাত একো প্ৰব্লেম নাই ন হয়নে নহয় চাফাকৈ দিলে মানে ভাল লাগে কাৰণ এইবিলাকৰ পৰা বেমাৰ আজাৰ হয় গতিকে চাফাকৈ দিলে মানে চবৰে ভাল আৰু থেংক ইউ দেই এয়া 3 নম্বৰ গিলাচত ধৰিছোঁ আৰু 3 গিলাচ খাই দিছোঁ ইমান ভাল লাগি গৈছে নহয় পিয়াহো লাগি আছিলে গৰমো লাগি আছিলে খোৱা কৈছোঁ আৰু দেই ইমান খালে না 10 মিনিট পাছতে চাব কিমান পইচা ধুনীয়া হ'ব মই বেছিকেলি গুচাই ৰাখোঁ ইঞ্জিন থাকাটো ইয়াত আছে কষ্ট মাৰা আছে গাড়ী ৰখি আছে ইয়াত ইঞ্জিন থাকা আছে ডাঙৰ বেটা গিলাচটো ইয়াতে পেলাম হ'ব ইয়াত এইখিনি থ'ম ন মানুহজনৰ লগত 2 এষাৰ কথা পাতিলোঁ ঘৰুৱাভাৱে ইমান বেছি ভাল লাগিলে মোৰ এটা কথা একদম হৃদয় চুই গ'ল দেউতাই সদায়
এই মেচিনটো যে দেখিছে এইটো হাতেৰে ঘূৰোৱা সেইজন হৈছে তেওঁৰ সৰু পুতেক বোলে সেইজনেও ঘূৰাইছে এনেকৈ আৰু আছে দূৰলৈ ইয়াৰ পৰা নেদেখিব বাৰু তাতো এজন তেওঁৰ পুত্ৰ আছে মানে বাপেক পুতেক তিনিওজনে এই ব্যৱসায়টোকে কৰিছে আৰু তেওঁ এজন পুতেকক মানে এটা মেচিন কিনি দিলে হয় নাই এতিয়া এজনৰ কাৰণে কিনিব লাগে চাওকচোন বাৰু দেউতাকৰ অন্তৰ আৰু বহুত চাফা এই কথাটো ক'ব লাগিব দেই মানে গড়গাঁও কলেজৰ পৰা এই যিখন মেইন গেটৰ পৰা অকণমান এইফালে আহি আপোনালোকে পাব প্ৰতিবাৰে তেওঁলোকে হাতখন ধুই লৈছে তো এই বস্তুটো বহুত বেছি ভাল লাগিলে কাৰণ এনেকুৱা কিছুমান দেখুৱাবলৈ পালে ভাল পাওঁ ব্যৱসায় সৰু বৰ নাই প্ৰত্যেকৰে ব্যৱসায় ভালকৈ চলক প্ৰতিজনে ভালকৈ কামানি কৰক প্ৰতিজন মানুহেই হয় প্ৰতিজন মানুহৰ কামৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে আৰু এই শ্ৰদ্ধাখিনি যে আছে ভক্তিখিনি আছে যি শ্ৰদ্ধা ভক্তিৰে কৰিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে এতিয়া চেংনাংহঁতৰ কাৰণে লৈ যাওঁ তেওঁ কৈছে বটল ইয়াৰ পৰা দিব কাৰণ গাড়ীত বটল থাকে কিন্তু আজি আকৌ আমাৰ বটলেই নাহিলে নহয় পানী তেনেকৈ ভৰোৱাই নহ'ল মোৰ ফ্লাক্সটোও নাহিলে ইয়াৰ ৰসটো সঁচাকৈ গৰমত খোৱা ভাল কি ধুনীয়াকৈ মানে একদম চুবাই কুঁহিয়া খাওঁ এতিয়া আকৌ দাঁতৰ অৱস্থাই এয়া হৈছে আৰু এইফালে বিষ সেইফালে বিষ ক'ত চুবাই পেলাই কুঁহিয়া খাম আৰু এয়া সোণটোৱে পইচা উলিয়ালে পইচাও কাইলৈ দৰকাৰ হ'ব যে পইচা অলপ উলিয়াব কৈছিলোঁ সকলোবোৰ যে একদম সুচাৰুৰূপে পালন কৰি থকা নিচেই উজু কথা নহয় দেই এইফালে আনি দিয়া হ'লেও হয় দেখোন ৰাতিপুৱা খৰধৰকৈ স্কুল যোৱা স্কুলত ষ্টুডেণ্ট পঢ়োৱা ঘৰৰ মানুহক সময় দিয়া বজাৰ সমাৰ কৰা সকলোবোৰ মুঠতে এনেকৈ মেইনটেনেঞ্চ কৰি থাকিব লগা হয় বজাৰ সমাৰ এখেতে কৰিবলগীয়াখিনি এতিয়া দুইজনে গৈ মেলি কৰি আনিলোঁ দেই পাতে পত্ৰই যিখিনি লাগে আৰু বাকী পাত কাটিবলৈ আছে ন ৰাতিপুৱা কাটিবা আনদিনে চাহ খোৱাৰ সময়টো এখেতৰ পাৰে হৈছে মানে বজাৰ সমাৰ কৰি থাকোঁতে ইমানেই সময় নাইকিয়া হৈ গৈছে নহয় ঘৰত আৰু কিবা এটা অনুষ্ঠান পাতিম বুলি ক'লে কিমান দেৰি হৈ যায় ন কাম বনবোৰ শেষেই নহয়চোন কৰোঁতে অলপমান আখৈ আছিলে আবেলি বোলো এখেতক আখৈৰ লগতে চাহকণ দিওঁ আখৈ আৰু কিনো পাতলীয়া জলপান গাখীৰত দি দিয়াৰ লগে লগে পমিয়ে যায় গাখীৰ ডেইলি আনি থাকোঁ যে চেংনাঙে খায়ো শেষ কৰিব পৰা নাই অকণমান থাকিলে এইখিনি পৰহি দিনাৰে গাখীৰ ভাবিছোঁ আৰু যদিও ভালেই হৈ আছিলে এই 2-3 দিনৰ গাখীৰ আকৌ খুৱাবলৈ ভাল নালাগে নহয় অকণমান মিঠা দৈ বনাই ৰাখোঁ বুলি এইখিনি এনেকৈ পগাই অকণমান চেনি দি পিনে ওলাই আছোঁ আমাৰ আকৌ কণমানিজনী উঠিলে শুই উঠি পেলাই অকণমান ওলাই গৈছে সদায় মাকৰ লগত অকণমান সময় ওলাই যায় সেই ওলাই গৈ তাৰ অভ্যাস হৈছে আৰু শুই উঠি পেলাই অকণমান ওলাই নগ'লে মনটোও ভাল নালাগে যে মই আগতো এদিন কৈছিলোঁ ব্যস্ত জীৱন বহুত বেছি ভাল পাওঁ ভাল পোৱাৰ কাৰণ এটাই ব্যস্ত হৈ থাকিলে কেতিয়াও কাৰো বেয়া কথা ভাবিবলৈ চিন্তা কৰিবলৈ একদম সময় নাথাকে নিজৰ লগত ব্যস্ত নিজৰ পৰিয়ালৰ লগত ব্যস্ত আৰু বাকী এই যে কোনোবা কিবা কিবি কাৰোবাৰ কথা পাতি বহি থাকিবলৈ একদম সময় নাই মজা নে ধুনীয়া তুমি খোৱাচোন বৰ ধুনীয়া কি একো নাই পুৰা পুৰিলে বোলে চোৱা নাই পুৰা কি হান দিছে এইটো নিজে ধৰা মই দেখা ধৰা নিজে ধৰি খোৱা গৰমত খাব লাগে জানানে খোৱা নিজে ধৰি খোৱা দেই এই কেতিয়াবা দুষ্ট বেছিকৈ কৰোঁ বুলি কৰি থাকে টেলেণ্টেড কৰি এজনী যে মোৰ ল'ৰাই আনি দিলে মই সঁচাকৈ নাজানো দেই কৈছোঁ তামোল পাণখিনি কাটিব লাগিব কাইলৈৰ কাৰণে মই কাটিলোঁ নহয় এনেকৈ কৈছে অথনি সেইখিনি আগফালে যে চকী টেবুল উলিয়ালে বুলি ভাবিলোঁ দেউতাকে মাত চাত নাই বনা দেখিছ নাই উলিয়ালে বুলিয়ে বাবলুৱে আৰু মুনুৱে চব মানে আজৰি তাৰপিছত আৰু কি কৰিবলৈ কৈছিলোঁ তোমাক কি কৰিলোঁ বুলি ক'লাৰ পিছত নামঘৰ চাফাই নামঘৰটো মানে এনেও চাফাই হৈ থাকে কাপোৰ কানিখিনি মানে ধুই মেলি অকণমান চাফ চিকুণ কৰা হয় নাই মই বোলো আইজনী সেইখিনিও কৰিব লাগিব নহয় কৰিবলৈ থাকিলেই নেকি এনেকৈ কৈছোঁ মই কাইলৈ ৰৈ থাকোঁ হেনো কৰি আজৰি টেলেণ্টেড দেই সঁচাকৈ কাটি মেলি ফ্ৰিজত ভৰাই থৈছোঁ একদম ধুনীয়াকৈ আৰু নামভাগ যে আমাৰ প্ৰতি বছৰে আমি আমাৰ গৃহত পাতোঁ আমাৰ কোনো নিৰ্দিষ্ট তাৰিখ বাৰ নাই কিন্তু এইবাৰ আমি এনেকুৱা সময়ত এইটো কাৰণতে পাতিবলৈ লৈছোঁ ঘৰৰ আৰু আমাৰ দেশৰ যাতে মংগল হয় যিসকল সৈনিক আছে সৈনিকসকলে যাতে একদম অকণো বিপদ বিঘিনি নোহোৱাকৈ সুন্দৰকৈ আকৌ পুনৰ ঘৰলৈ ঘূৰি আহিব পাৰে এইটোৱে কামনা কৰোঁ যাতে সকলো ভালে কুশলে থাকক যিখিনি হয় শান্তি পৰিৱেশ বিৰাজ হওক পুনৰ
পুনৰ আকৌ এতিয়া যেনেকৈ বিহু এতিয়া বাতিল কৰিব লগা হৈছে আকৌ তেনেকুৱা পৰিৱেশ আহক যে সকলোৱে নাচি বাগি যাতে ফূৰ্তি কৰিব পাৰে আমি তাকে সকলোৱে কামনা কৰিছোঁ আৰু সেইকাৰণে নামভাগো অনুষ্ঠিত কৰিছোঁ আমি এইখিনি সময়তে সকলোৱে ভালে কুশলে থাকক পুনৰ লগ পাম একদম নামৰ সময়তে মোৰ দেউতাই কৈছিলে কাৰো কেতিয়াও অহিত চিন্তা নকৰিবা ভগৱানে তোমাৰো মংগলেই কৰিব আৰু যদি কাৰোবাৰ তুমি ভাল কৰিব নোৱাৰা তেতিয়াহ'লে কাৰো তুমি বেয়াও নকৰিবা সেয়ে সকলোৰে ভালেই চিন্তা কৰোঁ কলিতা তুমি বাই বাই ক'ব থাকিলে নহয় কলিতা তুমি বাই বাই ক'ব থাকিলে মুনুমা বাই বাই কোৱা বাই বাই এইফালে বাই বাই চুমু এটা দিয়া চুমু দিয়া মা